নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অসমৰ প্ৰত্যেকখন জিলাত নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। 1 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড স্পেয়াৰ পাৰ্টছ মেনেজাৰ, ৱৰ্কশ্বপ মেনেজাৰ, চেলছ এক্সিকিউটিভ আৰু CRE পোষ্টকেইটা মুকলি হৈছে ফৰ ৰেপুটেড অৰ্গেনাইজেশ্যন ডিব্ৰুগড়। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9707444432। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন আজিৰ পৰা অহা 10 দিনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকে বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড বিজনেছ মেনেজাৰ। পোষ্টটোৰ বাবে চেলাৰী দিয়া হ'ব 30,000 to 50,000 পাৰ মান্থ। টেলিকলাৰ পোষ্টৰ বাবে চেলাৰী দিয়া হ'ব 15,000 to 25,000 পাৰ মান্থ। অফিচ এক্সিকিউটিভ পোষ্টটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 to 20,000 পাৰ মান্থ আৰু ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে চেলাৰী দিয়া হ'ব 10,000 to 20,000 পাৰ মান্থ। অফিচ এড্ৰেছটো দিয়া হৈছে GS ৰোড, গুৱাহাটী। আপোনালোকে ডাইৰেক্টলি অফিচতো যোগাযোগ কৰিব পাৰে জবকেইটাৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু বায়'ডাটাৰ লগতে আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ষ্টুডেণ্ট গেলাৰীৰ ফালৰ পৰা মুকলি হৈছে। ষ্টুডেণ্ট গেলাৰী ৰিকুৱাৰ্ছ কাউণ্টাৰ চেলছমেন, বিলিং অপাৰেটৰ। বিলিং অপাৰেটৰ পোষ্টৰ বাবে টেলি প্ৰাইম প্ৰফিচিয়েঞ্চি থাকিব লাগিব আৰু এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ বাবে গুগল শ্বীট প্ৰফিচিয়েঞ্চি বিচৰা হৈছে আৰু ইয়াৰ লগতে একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9435592536। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো হোটেল ইন্দিৰা, পল্টন বজাৰ, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰুম ছাৰ্ভিচ আৰু হাউচকিপিং বয়ৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435283522। নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে প্ৰাইভেট লিমিটেড কোম্পানী ইন গুৱাহাটী আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ দ্য পোষ্ট অফ বিজনেছ এক্সিকিউটিভ। ডিষ্ট্ৰিক্ট ৱাইজ বিচৰা হৈছে পোষ্টটোৰ বাবে কেণ্ডিডেট। বিজনেছ এক্সিকিউটিভ পোষ্টটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু অসমৰ প্ৰত্যেকখন জিলাৰ পৰা সকলো কেণ্ডিডেটে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে, HS পাছ এণ্ড এবভ, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। জবটোৰ বাবে মন্থলি চেলাৰীৰ লগতে ইনচেণ্টিভ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে বায়'ডাটাখন লগত লৈ যাব আৰু ইণ্টাৰভিউ ডেটকেইটা দিয়া হৈছে 24, 25 আৰু 26 ছেপ্টেম্বৰ তাৰিখে জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব। টাইম দিয়া হৈছে মৰ্ণিং 11 AM to 3 PM ভিতৰত ইণ্টাৰভিউ চলিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে হেড অফিচৰ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে তাতেও যোগাযোগ কৰিব পাৰে। GS ৰোড, উলুবাৰী চাৰিআলি, এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে ৰিকুৱাৰ্ড ৰেপুটেড কনষ্ট্ৰাকশ্যন কৰ্প'ৰেশ্যন ৰিকুৱাৰ্ছ ফলোয়িং পাৰ্চন ফৰ ইটছ প্ৰজেক্ট ইন লোৱাৰ আছাম।
এ নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ্ছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন চিভিল ইঞ্জিনিয়াৰ উইথ মিনিমাম 10 to 12 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে, স্পেচিয়েলি ইন ব্ৰিজ হাইৱে ৱৰ্কছ। বি নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন চিভিল ইঞ্জিনিয়াৰ উইথ মিনিমাম 5 to 7 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে, স্পেচিয়েলি ইন ব্ৰিজ হাইৱে ৱৰ্কছ। চি নম্বৰ পোষ্টটো হৈছে মেনেজাৰ একাউণ্টছ, পাৰ্চন ৰিকুৱাৰ্ড CA ইণ্টাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট, কেণ্ডিডেট হেভিং এক্সপেৰিয়েঞ্চ অফ 5 to 10 years, কেপেবল অফ ইণ্ডিপেণ্ডেণ্টলি হেভিং দ্য টিম। ডি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্টছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে, লগতে 3 to 5 years এক্সপেৰিয়েঞ্চ এণ্ড চাউণ্ড নলেজ অফ একাউণ্টিং। চেলাৰী মেনশ্যন কৰা নাই, জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে APU ডিব্ৰুগড় এডমিশ্যন অফিচ, এপইণ্টমেণ্ট ন'টিচ ইনভাইটিং এপ্লিকেশ্যনছ ফ্ৰম কোৱালিফাইড এণ্ড ডেডিকেটেড একাডেমিয়ানছ ফৰ দ্য পোষ্ট অফ। 1 নম্বৰ পোষ্টটো হৈছে এডমিশ্যন কাউন্সিলৰ, 2 নম্বৰতে চিভিল ইঞ্জিনিয়াৰ, 3 নম্বৰ ড্ৰাফ্টমেন এছিষ্টেণ্ট, 4 নম্বৰতে অফিচ কৰ্ডিনেটৰ আৰু 5 নম্বৰতে অফিচ এছিষ্টেণ্ট। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জব লোকেশ্যন ডিব্ৰুগড় হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 7005999343 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। আৰু মেইল কৰি যদি আপোনালোকে বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে কেপ্টেইন কাম ষ্টেৱাৰ্ড, মেলৰ কাৰণে 3টা পোষ্ট আছে, ফিমেলৰ বাবে 2টা পোষ্ট, চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ। 2 নম্বৰতে হাউচকিপিং, মেলৰ বাবে 2টা পোষ্ট, চেলাৰী দিয়া হ'ব 10 to 13,000। 3 নম্বৰতে ইউটিলিটি, মেলৰ বাবে 2টা পোষ্ট আছে, চেলাৰী 10 to 13,000। 4 নম্বৰ পোষ্টটো হৈছে কেছিয়াৰ ষ্ট'ৰ কিপাৰ, প্ৰিফাৰেবলি মেল, এটা পোষ্ট মুকলি হৈছে, চেলাৰী 10 to 13,000। 5 নম্বৰতে হোষ্টেছ, ফিমেলৰ এটা পোষ্ট মুকলি হৈছে, চেলাৰী 15 to 18,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড, 1 নম্বৰ পোষ্টটো হৈছে ৱাৰেণ্টি মেনেজাৰ কাম টেক এডভাইজাৰ, 2 নম্বৰ বডি শ্বপ ছুপাৰভাইজাৰ, 3 নম্বৰ এক্সপেৰিয়েঞ্চ টেলাৰ কলাৰ, ফিমেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে, 4 নম্বৰ ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, 5 নম্বৰতে মাৰ্কেটিং ফিল্ড এক্সিকিউটিভ ফৰ জিপ কাৰ ডিলাৰশ্বিপ ইন বেহাৰবাৰী গুৱাহাটী। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। আৰু জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব, যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ভেঞ্চাৰ ইজ হায়াৰিং ফৰ দ্য ফলোয়িং ৰোলছ, অপাৰেশ্যনছ এক্সিকিউটিভ মাষ্ট ন' গুৱাহাটী এৰিয়াছ ৱেল। ইয়াৰ লগতে HR এক্সিকিউটিভ ফ'কাছড অন হায়াৰিং ব্লু কলাৰ ৱৰ্কাৰ্ছ, ফ্লীট মেনেজাৰ অভাৰচিং EV ফ্লেট এণ্ড এনচিয়ৰিং অপাৰেশ্যনছ। কেণ্ডিডেটছ উইথ মাইক্ৰ'ছফ্ট অফিচ স্কিলছ এণ্ড গুড কমিউনিকেশ্যন আৰ এনকাৰেজ টু এপ্লাই। জবকেইটাৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব, লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে ভেকেঞ্চি নেটৱৰ্ক মেনেজাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ মিনিমাম 2+ years অফ জব এক্সপেৰিয়েঞ্চ ইন চেলছ। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ চেলছত কাম কৰা মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। প্ৰিফাৰ্ড অট'মোবাইল এক্সপেৰিয়েঞ্চ, অট'মোবাইলত কাম কৰা যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব।
জব লোকেশ্যন ডিব্ৰুগড় হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 12 নম্বৰতে উই আৰ হায়াৰিং টিচাৰ্ছ ফৰ ফলোয়িং ছাবজেক্ট জিঅ'গ্ৰাফী ইংলিছ এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লগতে BEd ডিগ্ৰী বিচৰা হৈছে। স্পৰ্টছ কোচ ভলীবল কোচ বাস্কেটবল বেডমিণ্টন ইলিজিবিলিটি ট্ৰেইন কোচেছ উইথ এক্সপেৰিয়েঞ্চ ফিজিকেল এডুকেশ্যন টিচাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন MPEd বিচৰা হৈছে আৰু লগতে ডান্সৰ টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফাইড কোৰ্চ অন ডান্স। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9859944321 নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব আৰু এড্ৰেছটো দিয়া হৈছে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে NH37 শতাবজান পোষ্ট অফিচ বৰাবজান তিনিচুকীয়া। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।